সংবাদমেলত উপস্থিত থকা সন্মানীয় সংবাদ বন্ধুসকল, আমি আপোনালোকক ইয়াৰ আগতেই যোৱা 13 তাৰিখে আমি আপোনালোকৰ জৰিয়তে আমি প্ৰচাৰ কৰিছিলোঁ যে আমাৰ সদৌ অসম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা 22 জুলাই তাৰিখে আমি অৱস্থান ধৰ্মঘটৰ আমাৰ বিভিন্ন দাবী পূৰণৰ স্বাৰ্থত আমি আন্দোলনৰ ঘোষণা কৰিছিলোঁ। কিন্তু আমি তৎক্ষণিকভাৱে আজি অলপ আগতে আমাক বিভাগীয় ফালৰ পৰা আমাক জনালে যে আমাৰ যি দাবী সেই দাবীসমূহ তেখেতসকলে আলোচনাৰ মাজে সিদ্ধান্ত ল'ব বা আলোচনাৰ জৰিয়তে আমাৰ কামখিনি সমাধান কৰি দিম বুলি কৈ পেলাই তেখেতসকলে বাৰ্তালাপ কৰিছে আৰু তাক আমাক প্ৰতিশ্ৰুতি দিছে। তেখেতসকলক সন্মান জনাই আমি ঘোষণা কৰা 22 তাৰিখৰ এই আন্দোলনৰ কাৰ্যসূচীটো সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ আৰু আমি তেখেতসকলে 26 তাৰিখলৈকে সময় লৈছে। এই 26 তাৰিখৰ ভিতৰত যদি আমাৰ এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ যিটো টিউটৰৰ যিটো সমস্যা মানে শিক্ষকৰ পূৰ্ণ মৰ্যাদা দিয়াৰ কাৰণে আমি যিটো দাবী উত্থাপন কৰিছোঁ, সেই দাবীৰ প্ৰতি যদি সম্পূৰ্ণ আমি সঁহাৰি নেপাওঁ আৰু আমাক যদি সম্পূৰ্ণৰূপে সহযোগিতা নবঢ়ায়, আমাৰ দাবী যদি পূৰণ কৰাত আশ্বাস সম্পূৰ্ণৰূপে লিখিত প্ৰতিশ্ৰুতি দি পেলাই যদি পূৰণ নকৰে, তেতিয়াহ'লে অহা 26 তাৰিখৰ পিছত পুনৰ আকৌ আমি এনেধৰণৰ আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম। আমাৰ গোটেই অসমবাসী ৰাইজ তথা শিক্ষক সমাজে জানে যে যোৱা 13/7/2021 তাৰিখে এই সংবাদমেল যোগে অহা 22 জুলাই তাৰিখে আমি এটা অৱস্থান ধৰ্মঘটৰ আহ্বান জনাইছিলোঁ আৰু এই অৱস্থান ধৰ্মঘটটো আমাৰ সঞ্চালিকা এলিমেণ্টাৰী সঞ্চালিকা কাৰ্যালয়ত আমাৰ হোৱাৰ আমাৰ সিদ্ধান্ত আছিলে আৰু সেই মৰ্মে আমাৰ এই অৱস্থান ধৰ্মঘটৰ যিখিনি প্ৰস্তুতি ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ল। আমি বিভিন্ন সংবাদ মাধ্যমকো আমি জনাই দিলোঁ, কিন্তু হঠাতে অলপ আগতে আমাৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰবীন্দ্ৰ বৰগোহাঁইদেৱৰ লগত এলিমেণ্টাৰী সঞ্চালিকা বাইদেউ অৰ্থাৎ শ্ৰীমতী সুৰঞ্জনা সেনাপতি বাইদেউৰ লগত বাৰ্তালাপ হৈছে আৰু বাৰ্তালাপ যোগে তেখেতে আমাক জনাইছে যে মন্ত্ৰীৰ পৰা নিৰ্দেশ আহিছে আপোনালোকে বৰ্তমান অৱস্থান ধৰ্মঘটটো স্থগিত ৰাখিব লাগে আৰু আলোচনাৰ কাৰণে তেখেতে 26 তাৰিখলৈকে আমাক আহ্বান জনাইছে। কিন্তু আমি তেখেতৰ পৰা সভাপতি মহোদয়ে লিখিত প্ৰতিশ্ৰুতি বিচাৰিছিলে, যিহেতু আজি দেওবাৰ, সেই দেওবাৰ থকাৰ কাৰণে তেখেতে অহাকালি আমাক মাতিছে। গতিকে আমি 26 তাৰিখে আমি আন্দোলনত যোৱাৰ কাৰণে 26 তাৰিখে আমি এই আলোচনাত যোৱাৰ কাৰণে আমি নিশ্চয় ৰেডি হ'ম। কিন্তু কথা হ'ল আমাৰ মূল উদ্দেশ্য আছিলে যে আমাৰ যে দীৰ্ঘদিনীয়া সমস্যা, যে টিউটৰৰ পৰা যিটো শিক্ষকৰ মৰ্যাদা মূল সমস্যা, এই সমস্যাটো আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰত্যক্ষ সাক্ষাৎ বা প্ৰত্যক্ষ হস্তক্ষেপত আমি এই আলোচনাটো বিচাৰিছোঁ। গতিকে আজি এই সংবাদমেলৰ জৰিয়তে আমাৰ সঞ্চালিকা বাইদেউকো আহ্বান জনাম যে মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ কাৰণে এই আলোচনাটো অনুষ্ঠিত কৰাৰ কাৰণে তেখেতে প্ৰস্তুতি লওক আৰু তেখেত যিহেতু আমাৰ অভিভাৱিকা, তেখেতৰ প্ৰতি আমি সন্মান জনাই বৰ্তমান আমি এই অৱস্থান ধৰ্মঘটটো 26 তাৰিখলৈকে আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। আৰু ইতিমধ্যে আমাৰ অসমৰ দূৰণিবতীয়া যিসকল ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টৰ পৰা আমাৰ বিভিন্ন সতীৰ্থসকল ইতিমধ্যে বহুতে আহি পাইছে আৰু বহুতো ট্ৰেইনত আছে। তেখেতসকললৈ আমি জনাব বিচাৰিছোঁ বা ধন্যবাদ জনাব বিচাৰিছোঁ। যদিও আমি পৰিস্থিতিয়ে বাধ্য কৰাই এই সিদ্ধান্তটো আমাৰ ল'ব লগা হ'ল, গতিকে নিশ্চয় আমি সকলোৱে এটা ইতিবাচক এটা খবৰ আমি নিশ্চয় চৰকাৰৰ তৰফৰ পৰা পাম বুলি আশা ৰাখি এই কামটো কৰিব লগা হ'ল। গতিকে আপোনালোকে কোনো কাৰণত দুখ প্ৰকাশ কৰিব নালাগে। ইতিমধ্যে অহাকালি যদিও আমাৰ আন্দোলন অৱস্থান ধৰ্মঘট স্থগিত কৰা হৈছে, তথাপিও আমাৰ কাৰ্যকৰী কমিটিৰ এটা সভা সচলত হ'ব আৰু সেই সভাত আমাৰ দূৰণিবতীয়া যিসকল সতীৰ্থ আহি পাইছে তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে সেই আলোচনাত ভাগ ল'ব নিশ্চয় আৰু সেই আলোচনাৰ পাছতেই আমাৰ এটা প্ৰতিনিধি দল সঞ্চালিকা বাইদেউৰ লগত দেখা কৰি এটা লিখিত প্ৰতিশ্ৰুতি আনিব আৰু আমি এটাই বিচাৰোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত আমাৰ এই আলোচনাটো হ'ব লাগিব। কাৰণ আমি জানো আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একমাত্ৰ অসমৰ মুখ্যমন্ত্ৰীজনেই আমাৰ সমস্যা সমাধান কৰিব পাৰিব আৰু সেই মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী তথা অসম চৰকাৰৰ প্ৰতি আমাৰ পূৰ্ণ আস্থা আছে। নিশ্চয় তেখেতসকলে আমাক টিউটৰ বনাইছে, তেখেতসকলে আমাৰ শিক্ষকৰ মৰ্যাদা নিশ্চয় দিব পাৰিব বুলি আমাৰ বিশ্বাস।
কিন্তু 26 তাৰিখত আলোচনাত যদি আমি ইতিবাচক কোনো সঁহাৰি নাপাওঁ, পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমি এই সংবাদমেলৰ আকৌ সংবাদমেলৰ যোগেদি অসমৰ তিৰোতাৰ সমাজক নিশ্চয় ইয়াতকৈ আৰু জঙ্গী আন্দোলন বা ইয়াতকৈ আৰু তীব্ৰতৰ আন্দোলনৰ কাৰণে আমি সিদ্ধান্ত কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।